ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন ঠাই বিশেষে শাসক বিৰোধী ৰাজনৈতিক দলে আৰম্ভ কৰিবলৈ ধৰিছে ৰণনীতি কৌশল। তাৰ সমান্তৰালকৈ এইবাৰ মাকুম সমষ্টিত ৰাইজৰ দলৰ ভেটি শক্তিশালী কৰিবলৈ আজি মাকুম যুগল কিশোৰ কেচান ভৱনত অনুষ্ঠিত কৰা ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত উপস্থিত হ'ল ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। কেইবাগৰাকীও লোকে যোগদান কৰা কাৰ্যসূচীৰ আৰম্ভণিতে বিধায়ক অখিল গগৈয়ে উপস্থিত থকা মহিলাসকলক উদ্দেশ্যি মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফৰ বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চোকা ভাষাৰে সমালোচনা কৰে। অসমৰ জিডিপি গ্ৰোথ ৰেট বহুত ভাল, অসমৰ বহুত পইচা আছে আৰু আপুনি এটা দিম বুলি কৈছিলে, পইচা কিটা দিয়ক এতিয়া। ভয়ানকভাৱে চৰকাৰৰ অৰ্থনীতিৰ দেউলীয়া অৱস্থা, এইবিলাক দিয়াৰ ধান্দা একেবাৰে নাই। মই আপোনালোকক ক'লো এনেকে টানি 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 যেনে তেনে 26 চনটো পাৰ কৰিব, বুজিলে নাই? 26 চনৰ ইলেকশ্যনৰ আগত হয়তো কিবা এটা অকণমান এৰি দিব, অকণমান এই 10,000 টকাটো দিম বুলি কৈছে যে তাৰ হয়তো অকণমান ক'ৰবাত অকণমান এৰি দিব, ক'ব যে এইখন মই আমি 2,000 টকাকে মানে মই উদাহৰণটো দিছোঁ। মোৰ নাম আপুনি বৃদ্ধ পেঞ্চন দিছে 250 টকা, সেই বৃদ্ধ পেঞ্চন আনিবলৈ যাওঁতে বৃদ্ধ পেঞ্চনৰ পইচা আহে। বিধৱা পেঞ্চন দিছে 300 টকা, আনিবলৈ যাওঁতে পইচা আহে। লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে এইবাৰ ৰাইজৰ দলে কঁকালত টঙালি বান্ধিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়াৰ লগতে বিজেপি দল আৰু জাতীয় দল সংগঠনৰ কেইবাগৰাকীও বিষয়ববীয়াই ৰাইজৰ দলত যোগদান কৰিবলৈ ইতিমধ্যে যোগাযোগ কৰিছে বুলিও বিধায়ক অখিল গগৈয়ে অৱগত কৰে। আজি মাকুম বিধানসভা সমষ্টিত আমাৰ এটা সৰু যোগদান কাৰ্যসূচী আছে। এই যোগদান কাৰ্যসূচীটোত বিভিন্ন দলৰ পৰা আমাৰ দলত আজি যোগদান কৰিব। ইয়াত আপৰ পৰা আহি আম আদমি পাৰ্টিৰ পৰা আহি কিছু সংখ্যক মানুহে যোগদান কৰিব আৰু অসম জাতীয় পৰিষদৰ পৰা আহি কিছু সংখ্যক মানুহে যোগদান কৰিব। আমি গোটেই ৰাজ্যজুৰি ব্যাপক ৰূপত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে সাংগঠনিক তৎপৰতা চলাই আছোঁ। 2026 চনত যাতে আমি সঁচাকৈ বিজেপি চৰকাৰক উফৰাই দিব পাৰোঁ আৰু অসমীয়া জাতিক যাতে সুৰক্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা অব্যাহত আছে। তাৰে অংশ হিচাপে আমাৰ এই মাহটোক যোগদানৰ মাহ আৰু সাংগঠনিক মাহ হিচাপে আমি সাংগঠনিক আমাৰ দলৰ মানুহবিলাকৰ মাজত সভা সমিতি অনুষ্ঠিত কৰিছোঁ আৰু তাৰ পাছত আমি যোগদানৰ কাৰ্যসূচী কৰিছোঁ। গতিকে আজি যোগদানৰ আৰু কাৰ্যসূচী আৰু নিজৰ দলৰ ভিতৰৰ সভা হিচাপে আমাৰ এই সভাখন আয়োজন কৰা হৈছে। আমি মাকুম সমষ্টিত কেইবাটাও জিলা পৰিষদত আমাৰ প্ৰতিনিধি থাকিব, আমাৰ পৰা প্ৰাৰ্থী থাকিব, ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব দিব খুজিছোঁ। তাৰ কাৰণে প্ৰত্যেকটো বুথতে আমাৰ কাম কাজ চলি আছে আৰু আমি চেষ্টা কৰিছোঁ গ্ৰাম্য এলেকাবিলাকত গাঁৱে গাঁৱে মানুহক লগ ধৰি মানুহৰ লগত কথা বাৰ্তা পাতি সংগঠন বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ পিনৰ পৰা মাকুম বিধানসভা সমষ্টিত নতুন নৱগঠিত মাকুম বিধানসভা সমষ্টিত কেইবাটাও জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু সম্ভৱ হয় যদি আটাইবিলাক পঞ্চায়তৰ এলেকাতে আমি ইলেকশ্যন মানে নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সমানে বিভিন্ন দলৰ নেতৃবৰ্গই আমাক একচুৱেলি সাক্ষাৎ কৰি আছে আৰু 2026 চনৰ নিৰ্বাচনৰ কাৰণে আমি বিভিন্ন দলৰ পৰা আৰু দল নকৰা বিভিন্ন নেতৃবৰ্গই আমাৰ লগত যোগাযোগ ৰক্ষা কৰি আছে। মই আকৌ কৈছোঁ বিজেপি দলৰ পৰাও আনকি কেইজনমান বিধায়কেও, 2জন বিধায়কেও আমাৰ লগত যোগাযোগ ৰক্ষা কৰি আছে, তেওঁলোকে যোগদান কৰিব খোজে। কংগ্ৰেছ দলৰ পৰা কেইজনমানে যোগাযোগ ৰক্ষা কৰি আছে। আপোনালোকে অলপ আগতে ক'লে এজন কংগ্ৰেছ নেতাৰ কথা, তেখেতেও আমাৰ লগত কথা বাৰ্তা পাতিছে। তাৰ পাছত আৰু আপোনাৰ কি কয় AIDF দলৰ পৰা বহুত সংখ্যক মানুহে আমাৰ দলত যোগদান কৰিবৰ কাৰণে কথা বাৰ্তা চলাই আছে আৰু অসম গণ পৰিষদ দলৰ পৰাও আমাৰ দলত যোগদান কৰিবৰ কাৰণে কথা বাৰ্তা চলাই আছে। মই ভাবোঁ যে 2026 কাৰণে ৰাইজৰ দলে অসমৰ এটা বৃহৎ ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰিব আৰু তাৰ কাৰণে দিনে ৰাতিয়ে আমি সাংগঠনিক কাম কাজবিলাক চলাই আছোঁ
আপোনালোকে 2026 চনত ৰাইজৰ দলক এটা শক্তিশালী ৰূপত দেখিবলৈ পাব বুলি মই আশা প্ৰকাশ কৰোঁ। মই আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।